হজরত মৌলানা শেখ শফিকুর রহমান কাসিমি সাহেব আৰু এই আঞ্চলিক জমিয়ত, এই জায়গাটার নাম কি আছিল, বাকৰিকুছি আঞ্চলিক জমিয়ত আৰু উচ্ছেদিত ভাই ভনীসকল আৰু বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ বন্ধুসকল আৰু বিশেষকৈ বিহাপাৰা, লাহাপাৰা, চেনিমাৰা, ঘৰভিতৰ অঞ্চলৰ বিশেষ যুৱকসকলৰ এক নেতৃত্বত জনাব মুজিবুৰ ৰহমান সাহেবক লৈ মই ৰঙিয়া জিলা জমিয়তৰ সভাপতি, অসম ৰাজ্যিক জমিয়তৰ সদস্য হৈ এই উচ্ছেদিত মানুহসকলৰ কাৰণে আমি অলপমান ৰিলিফৰ ব্যৱস্থা, খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি লৈ আহিছোঁ। আৰু এই লৈ আহি এটা অনুভৱ কৰিছোঁ এই মানুহখিনিৰ যি অৱস্থা, এই অৱস্থা দেখা পাই মোৰ অত্যন্ত দুখ লাগিছে। মানুহ এনেকৈ থকাটো সম্ভৱপৰ নহয় যি অৱস্থাত এই জেগাৰ মানুহ আছে। আমি অসম চৰকাৰ আৰু প্ৰশাসন আৰু যি বিভাগৰ মুৰব্বীসকল আছে তেওঁলোকক আমি এটা আমাৰ ফালৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ যে মানুহ হিচাপে মানুহৰ প্ৰতি দয়া মমতা ৰাখি যাতে এই মানুহসকলৰ এটা সুব্যৱস্থা কৰে। আৰু এই যি মানুহসকল আজি উচ্ছেদ হৈছে তেওঁলোকৰ ল'ৰা ছোৱালী স্কুলত পঢ়িব পৰা নাই, যাতে শিক্ষা ডিপাৰ্টমেণ্টে এটা ছাৰ্ভে কৰি এই উচ্ছেদিত মানুহসকল প্ৰকৃত ভাৰতীয় হয়, এই অসমতে জন্ম লৈছে, অসমৰে হাৱা পানী খাই ডাঙৰ দীঘল হৈছে, এই উচ্ছেদিত মানুহসকলৰ বাচ্চাবিলাকক যাতে যিকোনো এটা স্কুলত পঢ়াৰ ব্যৱস্থা কৰাই দিয়ে, এইটো অনুৰোধ থাকিল শিক্ষা বিভাগৰ ওচৰত। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ থাকিল, আপুনি এজন মানুহ, আপুনি এজন আমাৰ মুৰব্বী, আপুনি সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, আমি জমিয়তৰ ফালৰ পৰা আপোনাক অনুৰোধ কৰিছোঁ আপুনি এই মানুহখিনিৰ এটা মাটিৰ ব্যৱস্থা আপুনি কৰি দিয়ক। যাৰ একেবাৰে ভূমি নাই তাক ভূমিৰ ব্যৱস্থা কৰি দিয়ক। আমাৰ ইয়াত লোকেল জমিয়তৰ সভাপতি হজরত মৌলানা শফিকুর রহমান কাসিমি সাহেব আছে, আঞ্চলিক জমিয়ত আছে, ইয়াৰ গাঁওবোৰে আছে, ইয়াৰ গাঁওবোৰক দি আপুনি ছাৰ্ভে কৰক, কৰি আমাৰ এই মানুহখিনিক এটা সুব্যৱস্থা কৰি দিয়ক। আমি আপোনাৰ ওচৰত অনুৰোধ ৰাখিছোঁ। আৰু আপোনালোকক উচ্ছেদিত ভাই ভনীসকলক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোক ধৈৰ্য আৰু চবুৰ দ্বাৰা আপোনালোক কাম লওক। আমাৰ আল্লাহ আছে, আল্লাহ আমাক ব্যৱস্থা কৰিব। আৰু আমি আইন আৰু আমাৰ সংবিধানক আমি বিশ্বাস কৰোঁ। আৰু আপোনালোকৰ হৈ জনাব জুনাইদ খালিদ এডভোকেট সাহেব আমাৰ বহুত এজন নেক মানুহ, তেখেতে আপোনালোকৰ হৈ, আপোনালোকৰ মাটি বাৰীৰ হৈ, আপোনালোকৰ সুব্যৱস্থাৰ কাৰণে সুপ্ৰিম কোৰ্টলৈকে তেখেতে কেছ পৌঁছাইছে, হাইকোৰ্টত কেছ চলি আছে। আৰু আমি আইনৰ ওপৰত আস্থা ৰাখিছোঁ, সুপ্ৰিম কোৰ্টৰ ওপৰত আমাৰ আস্থা আছে, সুপ্ৰিম কোৰ্টে আমাৰ কাৰণে এটা ব্যৱস্থা কৰিব, ইয়াত আমাৰ দৃঢ় বিশ্বাস আছে। আৰু আমি সেই বিশ্বাসৰ ওপৰতে আজি আমি এই অসমক উন্নতি কৰাৰ কাৰণে আমি জমিয়তৰ একদম সাধাৰণ সদস্য অসমৰ জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰি আহিছোঁ। অকল মুছলমানৰ কাৰণে নহয়, অকল মুছলমানৰ কাৰণে নহয়, আমি জমিয়তে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰ বিপদৰ সময়ত আমি জমিয়ত থিয় হওঁ। আৰু আমাৰ জমিয়তৰ সৰ্বভাৰতীয় উচ্চ আমাৰ যিসকল নেতা, সৈয়দ আৰশ্বাদ মদনী সাহেব, সৈয়দ মাহমুদ মদনী সাহেব, আমাৰ জেনেৰেল ছেক্ৰেটাৰী হওক, আমাৰ অসম ৰাজ্যিকৰ সভাপতি প্ৰেচিডেণ্টে হওক, আমি চবেই অসমৰ হৈ কাম কৰি আছোঁ। আৰু এই ভাৰত স্বাধীনৰ আগৰ সংগঠন জমিয়ত উলামা হিন্দ, আৰু জমিয়ত হ'ল অৰাজনৈতিক সংগঠন। আমি ইয়াত ৰাজনীতি কৰিব অহা নাই, আমি একমাত্ৰ এই দুখী মানুহবিলাকৰ কাৰণে। আজি আহি মই এজনী নানীক সুধিছোঁ চাহ খাইছেনে, ভালকৈ তেওঁ উত্তৰ দিব নাই, হয়তো তেওঁ চাহ খোৱাই নাই এতিয়ালৈকে। আজি খোৱাৰ জাগা ক'ত, আজি চৌকা নাই, আজি বৰষুণ পৰি আছে, এই তিৰপলৰ তলত মানুহখিনি কেনেকৈ থাকে। মানৱতাৰ ফালে লক্ষ্য ৰাখি মানৱ অধিকাৰ আছে, মানুহৰ এটা হক আছে। সেইকাৰণে মই অসম চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, অসমৰ প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে দয়া মমতা কৰি এই মানুহখিনিক এটা থকাৰ ব্যৱস্থা, মাটিৰ ব্যৱস্থা কৰি দিয়ে। এইটো হ'ল মোৰ কথা জমিয়তৰ ফালৰ পৰা। আৰু আজি আমি ইনশাল্লাহ ইয়াত জনাব মুজিবুৰ ৰহমান সাহেবৰ নেতৃত্বত বিহাপাৰা, লাহাপাৰা, চেনিমাৰা আৰু কৰাৰা ঘৰ ভিতৰৰ এই যুৱকসকল, মুৰব্বীসকল, তেওঁলোকৰ নিজৰ পকেটৰ পইচা দি সেই অঞ্চলৰ ৰাইজৰ পৰা যোনে যি দিছে আমি উঠাই পালে ৰঙিয়া জমিয়তৰ বেনাৰেদি আমি সেই অঞ্চলৰ এই উচ্ছেদিত মানুহবিলাকৰ কাৰণে সেই অঞ্চলৰ পৰা আমি কিছু খাদ্য সামগ্ৰী লৈ আহিছোঁ। তাত চাউল আছে, দালি আছে, তেল আছে, নিমখ আছে আৰু কিছু ব্যৱস্থা আছে। তাৰ উপৰিও ইয়াত আমি এটা লিষ্টি লৈছোঁ, এই বেমাৰী লিষ্ট থকা আমি ইয়াত এটা আহি ইয়াৰে যিসকল মুৰব্বী, আপোনাৰ নাম কি আছিল? মজিৰুদ্দিন আহমেদ সাহেবৰ জৰিয়া কৰি আমি মজিৰুদ্দিন সাহেবৰ জৰিয়া কৰি আৰু এই আঞ্চলিক জমিয়তৰ থ্ৰু দি হজরত মৌলানা শফিকুর রহমান সাহেবৰ লগত মশৱৰা কৰি ইয়াত আমাৰ 18 জন বেমাৰী আছে। এই আপোনাৰ কেম্পত 18 জন বেমাৰী ইয়াত আছে, বেমাৰ হৈ আছে। এই অঞ্চলৰ মেডিকেল ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে, শিক্ষা আপোনাৰ চিকিৎসা বিভাগৰ দায়িত্ব আছে। এই মানুহখিনিৰ দায়িত্ব লোৱাটো, চিকিৎসাৰ দায়িত্ব লোৱাটো, খা খবৰ লোৱাটো আমি অনুৰোধ কৰিছোঁ। ইয়াৰে যি কেন্দ্ৰীয় মেডিকেল আছে বা চৰকাৰী মেডিকেল, তেওঁলোকে যাতে এই মানুহবিলাকৰ খবৰ লৈ ঔষধ পাতিৰ ব্যৱস্থা কৰে।
আৰু আমি আজি এই গ্ৰুপৰ ফালৰ পৰা এই যুৱকসকলৰ ফালৰ পৰা আমি 18জন মানুহক বেমাৰীৰ ঔষধ পাতি খোৱাৰ কাৰণে 500 টকা এতিয়া আমি হাতত দি যাম ইনশাআল্লাহ। আৰু বাকী মানুহখিনিক আমি খাদ্য সামগ্ৰী দি যাম। আৰু অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি বহুত দৰদী মানুহ, আপোনাক মই দেখিছোঁ আপুনি বহুত দৰদ কৰে। আমাৰ এই মানুহখিনিৰ প্ৰতি অলপ দৰদ আৰু ময়া মমতা দেখাকচোন। আমি আপোনাৰে মানুহ, আমি অসমৰ মানুহ, আমি ইয়াত ডাঙৰ হৈছোঁ, ইয়াত জন্ম লৈছোঁ, আমাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়িব, পঢ়াৰ ব্যৱস্থা কৰি দিয়ক, এই মানুহখিনিৰ থকাৰ ব্যৱস্থা কৰি দিয়ক। এই অনুৰোধ ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ইনশাআল্লাহ আমি দোৱা ৰাখিছোঁ। আৰু আপোনালোকৰ ওচৰত এটা আখিৰি অনুৰোধ, আপোনালোকে নামাজ পঢ়ক। আমি যিহেতু মুছলমান, আপোনালোক এই তিৰপলৰ তলতে নামাজ পঢ়ক, ইয়াতে কান্দক, ইয়াতে চকুৰ পানী পেলাক, আল্লাহ চকুৰ পানী কবুল কৰিব। এজন ফাৰ্চী এজন উৰ্দু কবিয়ে কৈছে, আন্ধি আয়েগা তুফা যায়েগা, হিলো মত, খুদা পে ইয়াকিন ৰাখো মদদ আয়েগা, খুদা পে ইয়াকিন ৰাখো মদদ আয়েগা। আমার আল্লাহ আছে, আমার আল্লাহ খোয়া বোয়ার সব ব্যবস্থা করে দিব। এটা আমার পরীক্ষা, এটা আমার পরীক্ষা, এটি ইমতিহান। এই ইমতিহান আমি কামিয়াব হম। আমি যাতে নামাজ পড়ো, আমি যাতে দেশৰ কোনো মানে খিলাফ কোনো কথা নকওঁ। আমি আমাৰ এই দেশত জন্ম লৈছোঁ। এই হিন্দুস্তান আমাৰা, সাৰে জাহা সে আচ্ছা এই হিন্দুস্তান আমাৰা। এই অসম আমাৰ সকলো দেশতকৈ আমাৰ কাৰণে ভাল। আমি আমাৰ মাতৃভূমিক ভাল পোৱাটো আমাৰ কাৰণে ইবাদত। সেইকাৰণে আমি আমাৰ দেশৰ কোনো খিলাফ নকৰোঁ, আমি কোনো জাতি জনগোষ্ঠীৰ খিলাফ নকৰোঁ। আমাৰ সবেই ভাই, আমি সবৰ ভাই, আমি সবৰ লগত মিলিজুলি চলিম। আমাৰ সবৰ লগত ভাতৃত্ব থাকিব। আমি এই দেশৰ বাসিন্দা ইনশাআল্লাহ।